কৃষ্ণ জয়গুরু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তোহাৰ ঈশ্বৰণ কোৰে নহত কোটি বাৰেকে কৰোঁ প্ৰণাম প্ৰভু। আজি ৯৬ সংঘৰ যি মূলৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মবন্ধা এৰাতলি আজি যি কাম কাজৰ বিষয়ে আৰু অকণমান আমি দেখুৱাবলগীয়া আছে। আমাৰ মাজত উপস্থিত আছে মূলৰ সদস্য প্ৰশান্ত বৰা নাজিৰা জিলা শাখাৰ। তেখেতে অকণমান এই আহিছে আৰু লগতে প্ৰশান্ত চুতীয়া বাপ তিতাবৰ। হয় কৃষ্ণ, হয় কৃষ্ণ 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 কৃষ্ণ। এয়া চাইছে ৬ তাৰিখৰ পৰা অনুষ্ঠানটো হ'বই আৰু বৰ সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে আপুনি দেখিছে। গতিকে ইমান ধুনীয়া পতাকা বেদী বনাই আছে আৰু এই কালি পৰহিৰ ভিতৰতে অনুষ্ঠানটো আছে। ইতিমধ্যে বহুতখিনি কাম আগবাঢ়িছে আৰু পতাকা বেদী হৈছে আৰু অধিৱেশন সম্পূৰ্ণ অহা ৬ তাৰিখৰ পৰা আৰম্ভ হ'ব। কৃষ্ণ আমাৰ মাজত উপস্থিত আছে আমাৰ বাপজনৰ অকণমান অনুভৱ ক'ব লাগিব। হয়, আজি জয়গুৰু শংকৰ আজি আমি আহি এই অধিৱেশনৰ স্থলীত আমি সমবেত হৈছোঁহি। লগতে দিন যোৱা কাৰ্যসূচীৰে আজি কেন্দ্ৰীয় সেৱা বাহিনী সঞ্জীৱ বোৱাৰ লগত আমি যথেষ্টখিনি ঘূৰিলোঁ একেলগতে। হয়, ঘূৰি মেলি অলপ দিহা পৰামৰ্শ দিয়া হৈছে। বতৰো সুন্দৰ হৈছে। এই যোৰহাট জিলা ধন্যবাদ হৈছে। যোৰহাট জিলাই সুন্দৰভাৱে আয়োজন কৰিছে। গতিকে সকলো দিশতে আমি সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। প্ৰথমে আমি তালৈ গৈ লওঁ। ইফালে নাম প্ৰসংগ চলি আছে। গতিকে আমিও আহি আৰু এটা দিন আছে আৰু মাজত। হয়। গতিকে আপুনি ল'লে কৃষ্ণ জয়গুৰু কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তোহাৰী চৰণকো ৰেণুহত কোটি বাৰেকে কৰোঁ প্ৰণাম। মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী বা পাই সমস্ত আজি ৯৬ সংঘৰ যি মূলৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি দিনটোৰ কাৰ্যসূচী ইতিমধ্যে দিনৰ ভাগৰ পৰমংগল ৰামকৃষ্ণ নামষাৰ হৈ গ'ল। এতিয়া বৰ্তমান সন্ধ্যাৰ যি নাম প্ৰসংগ, এতিয়া ভকতে নাম গাবলৈ ইতিমধ্যে প্ৰস্তুত হৈছে। অৰ্চন কৰিব প্ৰভু ভগৱন্তৰ চৰণত। তাৰপিছতে নামষাৰ হ'ব আৰু মাত্ৰ অধিৱেশন মাত্ৰ 2টা দিন। এই বাপে আহিলে কৃষ্ণ সেৱা জনালোঁ বাপ। বাপ কৃষ্ণ কৃষ্ণ। হয়, কোন আহিলে? মই অকলে আহিছোঁ। হয় নেকি? ঠিক আছে বাপ, ৰ'ব মই আপোনাৰ কথা আছে মই ক'ম বাৰু পিছত। আপুনি এতিয়া কি লৈ আহিছে? বেগ এটা আছে দিয়ক। নালাগে কৃষ্ণ। আমাৰ ডিমৰ পৰা আহিছে গাড়ী লৈ আহিছে যাব। আমাৰ আই দুগৰাকীক পালোঁ আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। ডিমৰ পৰা আহিছে আৰু নাম গৃহতে উপস্থিত হৈছে। নাম প্ৰসংগ চলিব। নাম অকণমান গতিকে আপোনাৰ মা নেকি? আপোনাৰ মা মানে কিমান হ'ব? 80+ হৈছে আৰু দিয়ক কৃষ্ণ নাম প্ৰসংগ হ'ব। আপোনাক আমি গহপুৰত লগ পাইছিলোঁ নেকি? হয় পাইছিলোঁ। হয় কৃষ্ণ, মই অনিল তাঁতী। হয় কৃষ্ণ গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম ভালকৈ যা কৰি নাহি উপাম তোহাৰী চৰণকো ৰেণুহত কোটি বাৰেকে কৰোঁ প্ৰণাম।
বাৰেকে কৰোঁ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৬ সংঘৰ যি মূল বাৰ্ষিক অধিৱেশন, আজি এয়া ৰাত্ৰিকালৰ দৃশ্য। আমাৰ বাপজনে নামঘৰৰ কাৰণে শেষ আজি চিলিং বৈ আছে, এইটো চাইছেনে ধুনীয়াকৈ পৰিপাটিকৈ সুন্দৰভাৱে। আৰু আমাৰ নামঘৰীয়া দায়িত্বত আছে জগমোহন বাপ, আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ আমাৰ বাপজন আছে আৰু এয়া নাম প্ৰসংগ চলিছে, এটা সুন্দৰ পৰিৱেশ। গতিকে এই নাম প্ৰসংগ কৃষ্ণ সুন্দৰ এটা পৰিৱেশ। নাম প্ৰসংগ হৰি ৰাম ৰাম আৰু অধিৱেশনলৈ মাত্ৰ 2টা দিন। গতিকে আপোনালোকক সুন্দৰভাৱে মই অধিৱেশনৰ দৰ্শন কৰাইছোঁ। এতিয়াৰ পৰা আজিৰ পৰা ইমান ভকত সমস্ত আহিছে, আপোনালোক চব চাৰিওদিশে ভকতে ভকত উপস্থিত হৈছে, সুন্দৰভাৱে আহিছে আৰু বহুত ভকত আহিব চাৰিওফালে। চব কিমান এটা সুন্দৰ পৰিৱেশ হয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো এটা মহান দৰ্শন, য'ত লক্ষ লক্ষ ভকত আগমন হয়। ভকতৰ আগমনতে সমস্ত হয়। নাম প্ৰসংগ চলি আছে সুন্দৰ। কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ দেই, বাপক লগ পালোঁ, ভাল লাগিলে। কৃষ্ণ জয় গুৰু শংকৰ। ভাই প্ৰভু আহিছে। ক'ত গ'ল প্ৰভু, ক'ত গ'ল? আপুনি অকলে? তেওঁ হয় নেকি? আমাৰ প্ৰাঞ্জল বাপ আহিছে, আমি তেখেতক ভক্তিপূৰ্ণ। আমাৰ প্ৰাণজিৎ গগৈ বাপৰ লগত একেলগে থাকে প্ৰায় আমাৰ বাপজন, আৰু তেখেতে প্ৰাণজিৎ বাপৰ মানে আপোনাৰ যিমান ভিডিঅ' তেখেতে মানে আপোনাৰ ভিডিঅ'বিলাক পঠিয়ায়। আমাৰ পৰম শ্ৰদ্ধাৰ মানে আপোনাৰ জ্যোতিময় চেনেলৰ, আৰু তেখেতৰ নিজৰ চেনেল আছে শশী বৰা। গতিকে তেখেত আহি উপস্থিত হৈছে নামগৃহতে। আৰু প্ৰাণজিৎ গগৈ বাপ কিজানি সেই শিবিৰতে আছে। গতিকে আমি তেখেতকো পাই আনন্দিত হ'লোঁ। জয় গুৰু শংকৰ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি উপস্থিত হৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই মহান পবিত্ৰ, ইতিমধ্যে নাম প্ৰসংগ চলি আছে। উপস্থিত হৈছে আমাৰ পৰমশ্ৰদ্ধাৰ বাপজনৰ নামটো কওকচোন প্ৰভু। মোৰ নাম তুৰাৰাম কলিতা, মই শিৱসাগৰ জিলাৰ গৌৰীসাগৰ প্ৰাথমিক শাখাৰ। তেখেতৰ অকণমান অনুভৱ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে ইমান সুন্দৰ এটা মানে অনুষ্ঠান। গতিকে আপুনি সন্ধ্যা সময়ত আহিছে আমাৰ ইয়াতে, আপোনাৰ চৰণত সেৱা জনাইছোঁ। আৰু লগতে আপুনি অকণমান আপোনাৰ অনুভৱ, আমাৰ অনুভৱ যিহেতু শিৱসাগৰ জিলাখন ওচৰে, যোৰহাট জিলাই একেলগে আছে। 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ ভাগিত আমি আহি সৰ্বপ্ৰথমে আমি নামঘৰতে আমি সেৱা ভাগি লৈ পেলাই ল'বলৈ পাই আমি সুখী হৈছোঁ। আৰু গোটেই পৰিৱেশবিলাক চাই মেলি আমি আনন্দত মুখৰিত হৈছোঁ যে যোৰহাট জিলাই ইমান আনন্দ এটা মুখৰিত আমাক আনন্দ দিছে। আমি ক'বলগীয়া একো নাইকিয়া। আজি দুদিনেই মই আহিলোঁ, 2 দিনেই পৰিৱেশ চাইছোঁ আৰু দেখি অত্যন্ত সুখী হৈছোঁ। সৰ্বপ্ৰথমে আমি নামঘৰৰ সভাপতিকো আমি আমাৰ অনুভৱে প্ৰভু অগন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ, ঈশ্বৰ কৃষ্ণই যেন আমাৰ এই অনুষ্ঠান ভাগি ভালসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ অনুষ্ঠান ভাগি সুকলমে যেন যোৰহাট জিলাই আনন্দত মুখৰিত কৰি দিব পাৰে প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ পৰম আনন্দিত দিনবোৰ আহি আছে আৰু 6, 7, 8, 9। গতিকে আমাৰ বাপজনে এই আমাৰ শিৱসাগৰ জিলাৰ পৰা আমি সেই তেখেতলোকৰ অনুভৱ ল'লোঁ। কৃষ্ণ হয়, কৃষ্ণমান তেখেতলোক পাব। চাৰিওফালে চব ইমান সুন্দৰ এটা পৰিৱেশ। নাম প্ৰসংগ চলি আছে চব। কৃষ্ণ মূল অধিৱেশনৰ স্থলীত নাম প্ৰসংগ চলি আছে। কৃষ্ণ জয় গুৰু শংকৰ।
লগতে ইমান সুন্দৰকৈ নাম গাই আছে আৰু এয়া আমাৰ ধৰ্মধ্বজা অহা ধৰ্মধ্বজা আজি আহি পাইছে যোৱাকালি আহি পাইছে এই ধৰ্মধ্বজা অহা বছৰ অধিৱেশন বাৰ্ষিক অধিৱেশন আপোনাৰ তেজপুৰত আছে তেজপুৰলৈ যাব একেবাৰে শেষৰ দিনাখন তালৈ যাব গতিকে আমি কৃষ্ণ সুন্দৰ হয় বাপ মই এই তেখেতৰ লগতে গুচি যাওঁ আপুনি আহিব লাহে ধীৰে তেখেতৰ লগতে গুচি যাওঁ দেই ঠিক আছে অপৰাধ বিনাশন তেখেতে মানে এই মোক হেৰিতে পেলাই কিনি গুচি যাব কৃষ্ণ মাধৱ কৃষ্ণ আহিলে মৰিয়ানী আমাৰ হেৰি বাপ আছে আমি এয়া আমাৰ ধৰ্মধ্বজা আৰু লগতে আমাৰ তিতাবৰ জিলা শাখাৰ আছে উত্তৰ পূব আঞ্চলিক শাখাৰ আমাৰ পৰম শ্ৰদ্ধাৰ শইকীয়া প্ৰভু আছে আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ বৰদলৈ প্ৰভু আছে গতিকে তেখেতলোকৰ লগতে আজি গোটেই দিনটো আছোঁ আৰু এয়া মূল মণ্ডপ আপোনালোকে দেখিছে ইয়াতে মিটিংখন হ'ব আৰু সমস্ত জনচৰণত ভক্তিপূৰ্ণ সেৱা জনা হৈছে কৃষ্ণ 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 ৰামেন বাপ এই মানে নাই নাই 10,000 নহয় 15,000 সেৱা বাহিনী থাকিব ইয়াত মানে আপোনাৰ কৃষ্ণ কৃষ্ণ একদম পুৰা লাগি আছে মাধৱ মাধৱ গোলাবাব কৃষ্ণ কৃষ্ণ আমাৰ এই মৰিয়ানী পৌৰসভাৰ হেৰি আহিছে মেজিষ্ট্ৰেশ্যন হয় বাপ কৃষ্ণ এই সুন্দৰ হয় হয় বঢ়িয়া হৈছে দেই কৃষ্ণ কৃষ্ণ প্ৰভু আহক বাবু লাগিছেনে মাধৱ 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 সেৱা বাহিনী শিবিৰ এয়া এই কৃষ্ণ কৃষ্ণ অকণমান এৰি সোমাব দিয়া ৰেজিষ্ট্ৰেশ্যন আহিছে ভাল নহয় পইচা কৃষ্ণ হ'ব 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 কৃপা হওক আহক 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 অকণ চাই লওক এই সেৱা বাহিনী শিবিৰ চব আমাৰ মৰিয়ানীৰ আমাৰ ছাৰ আহিছে ৰেজিষ্ট্ৰেশ্যন চাবলৈ বিচাৰিছে আপুনি চাব চব এটা হেৰি পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত 15,000 সেৱা বাহিনী থাকিব আমাৰ প্ৰশান্ত চুতীয়া প্ৰভু আছে মৰিয়ানীৰ পৌৰসভা আহিছে গতিকে মেজিষ্ট্ৰেট ছাৰ আহিছে সেয়া 15,000 ইয়াতে মানে সেৱক সেৱিকাই মানে ইয়াত থাকিব হয় ভাগে ভাগে হয় এইটো আছে গোটেই 300 শিবিৰ তেখেতে বনোৱা হয় আহক হয় বাবু নাই শিবিৰৰ ফালে দিয়ক এই তেখেতক দিব ৰাজখোৱা বাপ 1 মিনিট আহকচোন তেখেতক দিলে ভাল হ'ব এইফালে সেৱা বাহিনী থাকিব মুকুল বাপ কৃষ্ণ এইফালে পাৰিব এইফালে এনেকৈ শুব সেৱা বাহিনী ইয়াত সেৱক আছে এইফালে চেম্বাৰ আছে ল'ৰা ছোৱালীবিলাক ইয়াতে মানে 15,000 সেৱক সেৱিকাই ভকতৰ আপ্যায়নৰ কাৰণে দিনে ৰাতিয়ে মানে মুকুল বাপ গুচি গ'ল বাপ হয় হয় এতিয়া সেৱক সেৱিকা থাকিব
আহক এইফালে লেডিছৰ অঁ এয়া সেৱিকাসকল এইফালে থাকিব কৃষ্ণ অঁ কৃষ্ণ কৃষ্ণ চাহ এইফালে চাহ অলপ দি দিছোঁ না সুন্দৰ হৈছে দিয়া আহক ছাৰ আহক 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 এইফালে চাহকে অলপ খাওক চাহ খাবনে আহক খাই লওক আহক আহক এইফালে আহক পাৰিব পাৰিব এইফালে সেৱিকাসকল থাকিব আমাৰ এই চব এইফালে পকা মিঠাই আছে দেই তাতে সকলৰ যিটো ব্যৱস্থা এই চাই লওক এনেকৈ আহিছে বহুত দূৰ দূৰণিৰ পৰা আহিব ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট নাই এইবিলাক বহুত মানে গৰম তোমালোক লাইন আঞ্চলিক নলবাৰী চলবাৰী গোটেই 55 ডিষ্ট্ৰিক্টৰ আহিব মানে হেৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে হেৰি আমাৰ চিভিল বাবেতো নি এই যে ৰান্ধনি কাৰণে চিভিল আমাৰ এই সেৱক সেৱিকাসকলৰ লগতে আমাৰ মৰণি সমষ্টিৰ পৌৰসভাৰ SDO আহিছে মেজিষ্ট্ৰেশ্যন আহিছে পৌৰসভাৰ গতিকে হয় হয় তোমাৰ বক্তা আহিছে হয় হয় আৰু মাখনে মা আহিব কাইলৈ আহিব পাৰিবা ক'লে ন পাৰিবা এইটো ভকত সেৱাৰ কাৰণে আহিছে আৰু কি নাম তোমাৰ বৃষ্টিৰাণী বৰা বৃষ্টিৰাণী বৰা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী পালকি বৰা কৃষ্ণ সেৱক সেৱিকাসকলৰ ইয়াতে থাকিব সকলোকে আন্তৰিক সেৱা জনাইছোঁ ভকত সেৱাৰ কাৰণে আহক ইয়াত এটা দি দিব লাগে এইফালে এটা দি দিব লাগে এই গাঁৱলীয়া মানে সেয়া তাঁতৰ শাল এয়া ঘৰবিলাক আগৰ গ্ৰন্থমেলা কৃষ্ণ আমি শিবিৰ অকণমান দেখুৱাবলৈ আনিলোঁ বৰ ধুনীয়া শিবিৰ চাওক আপোনালোক শিবিৰ চাওক দেখাবানী শিবিৰ কৃষ্ণ 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 পাঞ্জিত বাপ নাই নেকি গ'লগৈ চাগে গ'লগৈ এইটো অঁ কৃষ্ণ হয় কৃষ্ণ 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 আহিলেনে হয় কৃষ্ণ ভাল ভাল মংগল লাগি আছো বাপ হয় দে অঁ হয় 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 এইখিনিত আছিলে এইটো প্ৰাঞ্জিতটো চাই হয়টো সেইটো প্ৰাঞ্জিত শিবিৰ প্ৰাঞ্জিত আছে নেকি ঠিক নাই আছে আছে প্ৰাঞ্জিত আছে 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 প্ৰাঞ্জিত গগৈ আছে তেওঁ এইটো বনাইছে আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাঞ্জিত গগৈ বাপৰ শিবিৰ এয়া পৰমানন্দ শিবিৰ গগৈ বাপে নিজে হেৰি কৰিছে হয় বাপ কৃষ্ণ গগৈ বাপ ক'ত গ'ল ভিতৰত আছে অঁ কৃষ্ণ আহক বাইদেউহঁত এয়া আমাৰ জ্যোতিময় যিটো চেনেল আছিলে আমাৰ বাপজনৰ আমাৰ বাপে
শিবিৰ বনাইছে শিবিৰ বিচাৰি 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 হয়। ধুনীয়া বনাইছে দেই, ভাল লাগিছে। আমাৰ কেতিয়া আহিলে? এতিয়া আহিছে মানে চাই আহি আছে। গগৈ বাপে শিবিৰ বনাই বনাই মানে এতিয়া ভাগৰি গৈছে আৰু এখন চাহ খাইছে আৰু চাহৰ কাৰণে কেক আনিছিলে মই গম পাওঁ। কিন্তু কেক মানে অৱশ্যে আমি নাপালোঁ, আমাৰ ভাগ্যত নাই। এতিয়া বাপে আজি যাব চাগে, কাইলৈ আকৌ আহিব। গতিকে সেয়া জনালোঁ কৃষ্ণ।